নমস্কাৰ, মোৰ লানহাই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি কিছুমান MCQ আলোচনা কৰিম, যিবিলাক চৰকাৰী চাকৰিৰ ইণ্টাৰভিউত প্ৰায়ে আহি থাকে। তো বন্ধু বান্ধৱীসকল, যিবোৰে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি বেল আইকনটো দবাই ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, 26 জানুৱাৰী 1950। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গোপীনাথ বৰদলৈ। গীতাঞ্জলি গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ৰবীন্দ্ৰনাথ ঠাকুৰ। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ছাল। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, কাঞ্চনজংঘা। সেউজ বিপ্লৱৰ সৈতে কোনটো জড়িত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, খাদ্যশস্যৰ উৎপাদন। বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ছাহাৰা মৰুভূমি। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, H2O। অলিম্পিক খেলৰ প্ৰতীকত কিমানটা আঙুঠি থাকে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 5টা। ভাৰতৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নতুন দিল্লী। অসমৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, দিছপুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, বাঘ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, প্ৰশান্ত মহাসাগৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। জন গণ মনৰ ৰচক কোন? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, বুধ গ্ৰহ। অসমৰ মাজেৰে প্ৰধানকৈ বৈ যোৱা নদীখন কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ব্ৰহ্মপুত্ৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, পদুম। ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, 15 আগষ্ট।